হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ ফালৰ পৰা সকলোকে হিয়া ভৰা নমস্কাৰ। আৰু এয়া চাওক, শাক বনাই আছোঁ, দুপৰীয়াৰ ৰন্ধা বঢ়া কৰি আছোঁ। এতিয়া এয়া চাওক, এইটো এয়া কি শাক বুলি বা কয়, ৰঙা ৰঙা হৈ যায়। আৰু ইফালে দালিও বহাই দিছোঁ, ইফালে মাছ চাক, এইটো ভকুৱা মাছ। আৰু এনেকৈ মাছ ভাজি আছোঁ এতিয়া। আৰু আপোনালোকে কি কৰি আছে জনাবচোন। আৰু ইফালে মাছ ভাজিও আছোঁ। ইফালে চাওক, মাছটো কিহেৰে বনাইছোঁ জানেনে? ভোল আৰু তিতা কৰলা। এনেকৈ খাবচোন, মজা লাগি যায়, মজা লাগে। কিন্তু এনেকৈ বনাইছোঁ আজি, তিতা কৰলা আৰু ভোল এনেকৈ বনাইছোঁ। কাৰণ কি, হাজবেণ্ডৰো চুগাৰ আছেতো, সেইটো কাৰণে মাজে মাজে অলপ তিতা কৰলা খাবও লাগে দেই। তিতা কেৰেলাটো খোৱা বহুত ভাল। আৰু এয়া চাওক, তৰকাৰী হৈ গৈছে। আৰু ইফালে জোলো দি দিলোঁ, ইফালে মাছো দি দিলোঁ, আৰু খুব ধুনীয়া হৈছে। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চাব আৰু মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ফ'ল' কৰি দিব। আৰু এনেকৈ মোৰ ল'ৰাজনৰ ভাতটো বাঢ়ি আছোঁ। এয়া হৈ গৈছে, ভাত পানী বনোৱা সকলো শেষ, কাম ৰন্ধা বঢ়া সকলো শেষ। আৰু ইয়াৰ ভাতো বাঢ়িলোঁ এতিয়া ল'ৰাটোৰ। আৰু এয়া চাওক, ছোৱালীজনীও আলু ভাজি আৰু দালিৰে ভাত খাই আছে। তাই একো মাছ চাছ একো নাখায়। ইফালে ময়ো মোৰ কাৰণেও বাঢ়িলোঁ বাৰু। ময়ো কেইদিনমান মাছ চাছ নাখাওঁ বাৰু, ডক্তৰে মানা কৰিছে, সেইটো কাৰণে নাখাওঁ। ল'ৰাটোক মাছ চাছ বনাই দিলোঁ আৰু এতিয়া ময়ো খাবলৈ লৈছোঁ। সেয়া চাওক, শাকেৰে। আৰু আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব। আৰু সেয়াই আৰু ছাপোৰ্ট কৰিব আপোনালোকে। আৰু গুৱাহাটীৰ পৰা কোনে কোনে চাই বাৰু মোক ছাপোৰ্ট কৰিব। আৰু দৰঙৰ মানুহখিনিও মোক ছাপোৰ্ট কৰিব প্লিজ। মঙলদৈ মানুহে মোক ছাপোৰ্ট কৰিব। দৰঙৰ মানুহ, মই দৰঙৰে ছোৱালী হয়। আৰু ছাপোৰ্ট কৰিব আপোনালোকে। আৰু মই এনেকৈ ভাতটো খাই আছোঁ। আৰু কি কৰিম, আৰু হাজবেণ্ডো নাই, এনেকৈ তিনিওটাই ভাত পানী খাই আছোঁ। স্কুল বন্ধই যিহেতু, আৰু কি কৰিম, ৰন্ধা বঢ়া কৰোঁ, খাওঁ, লওঁ, বাছ এয়ে জীৱন। আৰু আপোনালোকে কিনো কৰি আছে জনাবচোন। ভাত পানী খাই তাৰপিছত অলপ আজৰি হ'ম আৰু।